নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে পাকঘৰত ঝাৰুডাল ৰাখিলে কি লাভ বা লোকচান হ'ব পাৰে নাইবা আমি ঘৰত সদায় ব্যৱহাৰ কৰি থকা এই ঝাৰুডালনো ক'ত ৰাখিব লাগে সেই বিষয়ে চমুকৈ আলোচনা কৰিম। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকে নিশ্চয়কৈ ভাল পাব। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আমি ঘৰত নিয়মিত ব্যৱহাৰ কৰি থকা এই ঝাৰুডালৰ উপয়োগ চাফ চিকুণতা কৰিবলৈ কৰা হয়। অৰ্থাৎ ঘৰখনেই হওক বা ঘৰৰ আশে-পাশেই চাফ চিকুণ কৰিবৰ কাৰণে এই ঝাৰুডাল ব্যৱহাৰ কৰা যায়। বহুলোকে পাকঘৰত ঝাৰুডাল থৈ দিয়ে, কিন্তু এনে কৰাৰ পৰা দূৰত থাকিব লাগে। ইয়াৰ দ্বাৰা ঘৰলৈ সমস্যা আহে আৰু ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত বেয়া প্ৰভাৱ পৰে বুলি বাস্তুশাস্ত্ৰই কৈছে। ঝাৰুক মা লক্ষ্মীৰ ৰূপ বুলি মনা হয়। ঝাৰু কেতিয়াও বেয়া ঠাইত ৰাখিব নালাগে। অৰ্থাৎ ঝাৰুডালক বেয়া ঠাইত ৰখাৰ পৰা দূৰত থাকিব লাগে, অন্যথা ঘৰৰ সুখ সমৃদ্ধি নাইকিয়া হৈ যায়। ঝাৰু পাকঘৰত ৰাখিলে বেক্টেৰিয়াৰ প্ৰৱেশ হ'ব পাৰে। ইয়াৰ লগতে পাকঘৰত থকা ভোজনো বেয়া হ'ব পাৰে। সেইকাৰণে পাকঘৰত কেতিয়াও ঝাৰুডাল ৰাখিব নালাগে। ঘৰত ঝাৰুডাল ৰখাৰ সময়তো দিশৰ ওপৰত বিশেষ ধ্যান দিয়াটো প্ৰয়োজনীয়। বাস্তুশাস্ত্ৰ অনুসাৰে ঘৰৰ দক্ষিণ আৰু পশ্চিম দিশত ঝাৰু ৰখাটো শুভ বুলি মনা যায়। ঘৰৰ ঝাৰু এনে ঠাইত ৰাখিব লাগে য'ত খুব সোনকালে বাহিৰা লোকৰ দৃষ্টি নপৰে, আৰু ঝাৰু কেতিয়াও থিয় কৰি ৰাখিব নালাগে। ঘৰৰ উত্তৰ পূব দিশত নাইবা ঈশান কোণত ঝাৰু ৰখাৰ পৰা দূৰত থাকিব লাগে। এনে স্থানত ভগৱানৰ বাস বুলি কোৱা হয়। এইকাৰণে এই দিশত ঝাৰুডাল ৰাখিলে দেৱ-দেৱী ৰুষ্ট হয় বুলি বাস্তুশাস্ত্ৰত উল্লেখ আছে। পাকঘৰত ঝাৰু ৰাখিলে পৰিয়ালৰ সদস্যসকলৰ বাবে হানিকাৰক হয়। ইয়াৰ দ্বাৰা ঘৰত গৃহকন্দল হয় বুলিও কোৱা হয়। ঘৰৰ যিকোনো বস্তু ৰখাৰ সময়তে বাস্তুৰ নিয়মক পালন নিশ্চয় কৰিব লাগে। বহুলোকে ভৰিৰে ঝাৰুডাল আঁতৰাই থয়। কোৱা হয় যে ঝাৰুক লক্ষ্মীৰ প্ৰতীক হিচাপে মৰ্যাদা দিয়া হৈছে। সেয়েহে কেতিয়াও ঝাৰুৰে ভৰি স্পৰ্শ কৰিব নালাগে। ইয়াৰ বাহিৰেও ঝাৰুৰ ওপৰেদিও পাৰ হৈ যাব নালাগে। ঝাৰু সদায় পৰিষ্কাৰ ঠাইতহে ৰাখিব লাগে। লগতে ঝাৰু কেতিয়াও থিয় কৰি ৰাখিব নালাগে। মাটিত পেলাই ৰখাটো বাস্তুশাস্ত্ৰত সঠিক বুলি গণ্য কৰা হয়। ঘৰ ঝাৰু দিয়াৰ বাবে সঠিক সময়ৰ কথা যদিহে ক'বলৈ যাওঁ তেনেহ'লে বাস্তুশাস্ত্ৰত কোৱা হৈছে যে গোটেই দিনটোত 4 বাৰ ঘৰত ঝাৰু দিব পাৰে। পুৱাই ঝাৰু লগাবলৈ চেষ্টা নিশ্চয়কৈ কৰক, আৰু পুৱাতে যদিহে ঝাৰু দিব নোৱাৰে তেনেহ'লে সূৰ্য অস্ত যোৱাৰ আগতেই ঘৰত ঝাৰু দিয়ক। বন্ধু-বান্ধৱীসকল, ইমানখিনিয়ে আছিল ঘৰত আমি দৈনন্দিন ব্যৱহাৰ কৰি থকা ঝাৰুডালৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা। যদিহে আপুনিও আপোনাৰ পাকঘৰত ঝাৰুডাল ৰাখিছে নাইবা ভুল দিশত ঝাৰুডাল থৈছে তেনেহ'লে এতিয়াই শুধৰাই ল'বলৈ চেষ্টা কৰক। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ল। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে আপোনাৰ আপোন মানুহসকলৰ মাজত অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।